এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এতিয়া দেখিবলৈ পোৱা গৈছে ৰেচন কাৰ্ড থকা সত্ত্বেও লাখ লাখ হিতাধিকাৰীয়ে এতিয়া অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু 21 লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে তথাপিও তেওঁলোকে কিন্তু এই পৰ্যন্ত অৰুণোদয়ৰ ধন লাভ কৰা নাই আৰু অতি শীঘ্ৰেই 21 লাখ পৰিয়ালে অৰুণোদয়ৰ ধন লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে ৰেচন কাৰ্ড থকা সত্ত্বেও অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে লাখ লাখ হিতাধিকাৰী ৰাজ্যৰ 21 লাখ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয়ৰ ধন আৰু 21 লাখ হিতাধিকাৰীৰ আবেদন পৰ্যালোচনা কৰিব এতিয়া ৰাজ্য চৰকাৰে আমি আপোনালোকক জনাইছো এই মুহূৰ্তত যেটো গুৰুত্বপূৰ্ণ খবৰ যে এতিয়া দেখিবলৈ পোৱা গৈছে ৰেচন কাৰ্ড থকা পৰিয়ালেও বৰ্তমানেও লাভ কৰা নাই অৰুণোদয়ৰ যি ধন সেই ধন কিন্তু বৰ্তমানেও লাভ কৰা নাই আৰু ৰাজ্যৰ 21 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বৰ্তমানে অৰুণোদয়ৰ ধন লাভ কৰা নাই আৰু ৰেচন কাৰ্ডৰ 21 লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ আবেদন পৰ্যালোচনা কৰিব ৰাজ্য চৰকাৰে পৰ্যালোচনা কৰিব বুলি এই মুহূৰ্তত জানিব পৰা গৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো যেনেকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকক জনাম তাৰ পূৰ্বে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে ৰেচন কাৰ্ড থকা পৰিয়ালে যেহেতুকে অৰুণোদয়ৰ ধন লাভ কৰা নাই ৰাজ্যৰ 21 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বৰ্তমানেও অৰুণোদয়ৰ ধন লাভ কৰা নাই আৰু 21 লাখ হিতাধিকাৰীৰ আবেদন পৰ্যালোচনা কৰিব এতিয়া চৰকাৰে যেটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে 126টা বিধানসভা সমষ্টিৰ প্ৰভাৰীসকলৰে সৈতে মুখ্যমন্ত্ৰীৰ যি পৰ্যালোচনা বৈঠক হৈছিল সেই বৈঠকত ইতিমধ্যে এই কথা উল্লেখ কৰিছে অৰ্থনৈতিক সমীক্ষাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰিছে ৰাজ্য চৰকাৰে আৰু তাৰ পিছতেই আমি জনাইছো যে ৰেচন কাৰ্ড থকা সত্ত্বেও অৰুণোদয় আঁচনিৰ যি ধন সেই ধন কিন্তু 21 লাখ পৰিয়ালে লাভ কৰা নাই ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে নিযুত মইনা আঁচনিৰো তথ্য দিয়ে প্ৰভাৰীসকলে 21,000 পথ মেৰামতি বা নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে লগতে 26,000 নামঘৰে বৰ্তমানেও চৰকাৰৰ আঁচনিৰ সুফল নাই পোৱা বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে আৰু সেইমতে আধৰুৱা কাম এতিয়া সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে এতিয়া আধৰুৱা কাম সম্পূৰ্ণ কৰিব অৰ্থনৈতিক সমীক্ষাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হৈছে ৰাজ্য চৰকাৰে আলোচনা কৰিছে লগতে আমি জনাইছো যেহেতু ৰেচন কাৰ্ড থকা সত্ত্বেও অৰুণোদয় আঁচনিৰ পৰা লাখ লাখ হিতাধিকাৰী বঞ্চিত হৈছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী অৰ্থাৎ 21 লাখ হিতাধিকাৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বৰ্তমানে অৰুণোদয়ৰ ধন লাভ কৰা নাই আৰু 21 লাখ হিতাধিকাৰীৰ আবেদন পৰ্যালোচনা কৰিব অতি শীঘ্ৰে পৰ্যালোচনা কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো নিৰ্বাচনৰ সময়ত আমি অসমৰ বিভিন্ন বুথত 5টা চৰকাৰী আঁচনিৰ ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ আমি বিতৰণ কৰিছিলোঁ মুখ্যতঃ প্ৰথম আঁচনি আছিলে যে গাঁৱত কোন মানুহে অৰুণোদয় আঁচনি পোৱা নাই ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ অনুসৰি আমি দেখা পালো যে 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকাৰ পিছতো পোৱা নাই তেওঁলোকৰ আবেদনসমূহ আজি আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিভিন্ন অবজাৰভাৰসকলে আজি আমাৰ ইয়াত লৈ আহিছে দ্বিতীয়তে নিযুত মইনা আঁচনিৰ সৈতে 3 লাখ যুৱতী জড়িত হ'ব খোজে তাৰো আবেদন পত্ৰ আজি আমাৰ ইয়াত জমা দিয়া হৈছে যিটো আমি গাঁৱৰ কিমান নামঘৰ মন্দিৰে চৰকাৰৰ পৰা আজিলৈকে সাহায্য পোৱা নাই তাৰ এটা আমি ইকনমিক সাৰ্ভে কৰিছিলোঁ 36,000 নামঘৰ মন্দিৰে চৰকাৰৰ পৰা এতিয়ালৈকে বিশেষ আঁচনি পোৱা নাই তাৰো নাম আজি আমি ইয়াতে সংগ্ৰহ কৰিলোঁ ঠিক সেই ধৰণে পঞ্চায়তৰ ৰাস্তা হওক লোক নিৰ্মাণ বিভাগৰ ৰাস্তা হওক এই বিভিন্ন যদি আমি ৰাস্তা চাওঁ 21,000 ৰাস্তা মেৰামতি কৰিব লাগে বা নতুনকৈ নিৰ্মাণ কৰিব লাগে এনেকুৱা আমাৰ ইকনমিক সেন্সাছত আমাৰ মাজলৈ প্ৰতিবেদন আহিছে অৰুণোদয় বিষয়েও ক'লো এই গোটেই যিবিলাক আমাৰ সমীক্ষা পত্ৰ ঘূৰি আহিলে
আজি আমাৰ লোকসভা নিৰ্বাচনত আমি বিধানসভা অনুযায়ী যিসকল আমি প্ৰভাৰী দিছিলোঁ তেওঁলোকে সেই প্ৰপত্ৰসমূহ আমাক ঘূৰাই লৈ আনিলে। এতিয়া দলৰ ফালৰ পৰা এই প্ৰপত্ৰখিনি স্কেনিং কৰি ইয়াৰ নাম ঠিকনা এই গোটেইবিলাক দলৰ ফালৰ পৰা চৰকাৰত দিয়া হ'ব আৰু চৰকাৰে জিলা উপায়ুক্ত নিয়ম নীতিৰ আধাৰত চৰকাৰে যি ধৰণে এই কামবোৰ আগুৱাই লৈ যাব লাগে সেই ধৰণে আগুৱাই লৈ যাব। প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই গোটেইখিনি স্কেনিং আদি কৰি নাম তাম ওলোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ এটা সজাতি দল গৈ অসমৰ মুখ্য সচিব আৰু মোক দলৰ কাৰ্যকৰ্তা হিচাপে নহয় মুখ্যমন্ত্ৰী হিচাপে এই নাম ঠিকনাসমূহ প্ৰদান কৰিব যে ভৱিষ্যতৰ দিনত চৰকাৰে যাতে উপযুক্ত আঁচনি লৈ এই যিখিনি মানুহে প্ৰপত্ৰ ফিল আপ কৰিলে বা প্ৰপত্ৰ ফিল আপ নকৰাও বহুত মানুহ আছে সুন্দৰ আঁচনি লৈ এই সংকল্পখিনি যিখিনি আমি লোকসভা নিৰ্বাচনৰ আগত দিছিলোঁ সেই সংকল্পখিনি যাতে আমি বিধানসভা নিৰ্বাচনৰ আগত আমি পৰিপূৰ্ণতা দিব পাৰোঁ। আজি সেই বিষয় লৈ আমি আলাপ আলোচনা কৰিলোঁ। 126 জন আমাৰ অবজাৰ্ভাৰ আছিল, প্ৰভাৰী আছিল। 92টা সমষ্টিত তেওঁলোক বিজয়ী হৈ আহিছে। যিসকল বিজয়ী হৈ আহিছে তেওঁলোককো আমি সাধুবাদ দিলোঁ। যিসকলে বিভিন্ন কাৰণত বিজয়ী হ'ব পৰা নাই, প্ৰায় 34টা সমষ্টি, তেওঁলোকেও নিজৰ নিজৰ প্ৰতিবেদন দিলে। আমি ৰাজনৈতিক আলাপ আলোচনাও যিখিনি কৰিব লাগে আমি কৰিলোঁ আৰু লাহে লাহে ভাৰতীয় জনতা পাৰ্টি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।